নমস্কাৰ সুপ্ৰভাত জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ষ্টুডিঅ'ত মই অনিন্দিতা শইকীয়া প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটো ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ ৰাশিফললৈ যোৱাৰ পূৰ্বে জানিব বিচাৰিম আজিৰ দিনটো গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত হয় আজিৰ দিনটোৰ গ্ৰহগতি এনেধৰণৰ আজি 27 অক্টোবৰ আজিৰ দিনটোত শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত চন্দ্ৰ ধনু ৰাশিত বহি আছে বুধ বৃশ্চিক ৰাশিত বহি আছে ৰবি আৰু মংগল বহি আছে তুলা ৰাশিত শুক্ৰ আজি কন্যা ৰাশিত বহি আছে আজি কেতু বহি আছে সিংহ ৰাশিত আৰু বৃহস্পতি কৰ্কট ৰাশিত বহি আছে আজি ন কাতি তিথি শুক্লা ষষ্ঠী অতিগণ্ড যোগ ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ মূলা নক্ষত্ৰ দেৱাৰীগণ পাছত নৰগণ যাত্ৰা নাই তিথি দুখ আছে শুভকৰ্ম দীক্ষা আৰোগ্য স্নান আদি আজিৰ দিনটোত নিম তিতা খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল এৰিছ দুখন টেৰট কাৰ্ড লৈছোঁ চ'ৰ্চ এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে আজি সমাজৰ বিভিন্ন কৰ্মত আপোনাৰ সুনাম বৃদ্ধি পাব উচ্চ শিক্ষা যত্ন কৰক পাৰিবাৰিক দিশত দায়বদ্ধতা বৃদ্ধি পাব আজি ভ্ৰমণত শুব প্ৰেমত ভুল বুজাবুজি থাকি যাব পাৰে মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বৰগছৰ গুৰিত চাকি বন্তি আগবঢ়াওক লগতে বাতাচা আগবঢ়াওক নিশ্চয় ফল আহিব ৰেড কালাৰ লাকি ব্লেক কালাৰ আনলাকি বৃষ ৰাশি টৰাছ চ'ৰ্টছ এণ্ড কিং অফ চ'ৰ্টছ এই দুখন কাৰ্ড মতে আজি কৰ্মলাভৰ যুগ ঘৰুৱা দিশত শান্তি বজাই থাকিব নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব ব্লু কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া আহক পেণ্টাকুলছ এণ্ড নাইট অফ চ'ৰ্টছ মিথুন ৰাশি জেমিনি আজি ছুটি ভ্ৰমণ হ'ব পাৰে মনৰ কোনো আশা পূৰণ হ'ব আজি চলা ফুৰাত সতৰ্কতা অৱলম্বন কৰক শৰীৰত বিষ বেদনা থাকিব হোৱাইট কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া আহক কৰ্কট ৰাশিলৈ কেঞ্চাৰ পেণ্টাকুলছ এণ্ড চেৰিয়ট কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি গৱেষণাৰ কাম যদি কৰিছে সফলতা পাব পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক ভ্ৰমণ কৰিলে সুফল হ'ব সফলতা পাব ব্যৱসায় বাণিজ্যত বৃদ্ধি আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিঘ্নিহন্তা গণপতিৰ পূজা পাতল কৰক ৰিজাল্ট আহিব লাকি কালাৰ মেৰুন আনলাকি কালাৰ হ'ব গ্ৰে হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখনত এজনে জানিব বিচাৰিছে গৃহ আৰম্ভ কৰাৰ সন্দৰ্ভত শুভ মাহ কি সেই সন্দৰ্ভত কিছু তথ্য বিচাৰিছে হয় আচলতে বিভিন্ন মাহত গৃহ আৰম্ভ কৰিব পাৰে গৃহাৰম্ভ বুলি কোৱা হয় আৰু পঞ্জিকা চাইও কৰিব লাগে কিন্তু ৰাশি মতেও কৰিব পাৰে জেনেৰেলি বহাগ মাহত গৃহাৰম্ভ কৰিলে ধনৰত্ন লাভ হয় জেঠ মাহত মৃত্যুৰ যুগলৈকে সৃষ্টি হ'ব পাৰে সাৱধান হ'ব লাগিব আহাৰ মাহত গৃহাৰম্ভ কৰিলে উপযুক্ত ধনৰত্ন হাতলৈ নাহে আৰু পশু নাশ হয় ভাদ মাহত কৰিলে ক্ষতিকাৰক আহিন মাহত পত্নী বিয়োগ শাওণ মাহত কৰিলে গৃহাৰম্ভ কৰিলে মৃত্যুলৈকে হ'ব পাৰে কাতি মাহত যদি কৰে তেতিয়া ধনৰ বৃদ্ধি পুহ মাহত কৰিলে চোৰৰ ভয় থাকে মাঘ মাহত গৃহাৰম্ভ কৰিলে জুইৰ পৰা ভয় আহে ফাগুন মাহত কৰিলে ধন পুত্ৰ লাভ যদি আঘোণ মাহত কৰে সা সম্পদ বৃদ্ধি পাব চ'ত মাহত ৰোগ বৃদ্ধি বেমাৰ আজাৰ লাগি থাকিব শাওণ ভাদ মাঘ ফাগুন মাহত গৃহাৰম্ভ কৰিলে পূব দিশে পশ্চিমমুখী গৃহ বহাগ কাতি আঘোণ মাহত গৃহাৰম্ভ কৰিলে দক্ষিণ দিশত কৰিলে ভাল আৰু উত্তৰ দিশত আৰু দক্ষিণ দিশত গৃহাৰম্ভ কৰিলে অকণমান সাৱধান হ'ব লাগে হয় আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ মাজলৈ দাদা আমি পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম হয় এতিয়া চ'ৰ্চ এণ্ড ওৱান্স সিংহ ৰাশি লিঅ' আজি পাৰ্টনাৰশ্বিপ ব্যৱসায়ত সতৰ্কতা অৱলম্বন কৰক ধনত মধ্যম ফল ধনস্থানত বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক বিদ্যাত শুভ ফল প্ৰেমত অশুভ ফল আজিৰ দিনটোত দেৱী কামাখ্যাৰ মন্দিৰত অকণমান নৈবেদ্য আগবঢ়াওক আৰু পাৰিলে কিছু দক্ষিণা আৰু লগতে ফল মূল পাণ্ডাসকলক দান কৰক আজি ব্লেক কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি এতিয়া আহিছোঁ চ'ৰ্টছ এণ্ড কাপছ কন্যা ৰাশি আজি পিতৃ মাতৃৰ তীৰ্থ ভ্ৰমণৰ যুগ দাম্পত্য জীৱনত সুখ শান্তি বজাই থাকিব যান বাহনৰ পৰা সাৱধানতা অৱলম্বন কৰক বিদ্যাত প্ৰেমত উৎসাহ থাকিব য়েলো কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা চ'ৰ্টছ এণ্ড ওৱান্স আজি দূৰ ভ্ৰমণত বাধা দেখা যায় স্বাস্থ্যৰ প্ৰতি যত্ন লওক আজি
নিম্নস্থানৰ লোকে প্ৰতাৰণা কৰিব পাৰে পত্নী ভনীৰ পৰা সাহায্য লাভ গ্ৰীণ কালাৰ লাকি ব্লেক কালাৰ আনলাকি বৃশ্চিক ৰাশি স্কৰ্পিঅ' ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে লোহাৰ বেপাৰীয়ে ধন বিনিয়োগ কৰিব পাৰে ভ্ৰমণত অসুবিধাৰ যুগ দেখা যায় বিদ্যাৰ্থীসকলে ভবামতে ফল নাপাব প্ৰেমত কষ্ট আছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি গাই গৰুক গুড় খাব দিয়ক পিংক কালাৰ লাকি গল্ডেন কালাৰ আনলাকি হয় দাদা আজি জানিব বিচাৰিম বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে হয় আজিৰ বিষয় হৈছে ফেংশুই কয়েন চাইনিজ কয়েন ফেংশুইৰ এটা শক্তিশালী প্ৰতীক যি আপোনাৰ ঘৰলৈ আনে সৌভাগ্য ধন সম্পদ আৰু ইতিবাচক শক্তি এই কয়েনবোৰৰ মূল উদ্দেশ্য হৈছে ধনৰ শক্তি বৃদ্ধি কৰা আৰু বেয়া শক্তি আঁতৰোৱা সেউজীয়া গছৰ ওচৰত বা ধন সম্পদৰ কোণত এই কয়েন ৰখা বিশেষভাৱে শুভ বুলি গণ্য আপোনাৰ টেবুল চকী বেছি ব্যৱহৃত স্থানত সুৰক্ষিতভাৱে লগোৱা যায় বেছি শক্তি আৰু সম্পদ আনি এই কয়েনবোৰে আপোনাৰ জীৱনলৈ আনিব সমৃদ্ধি ধন আৰু সৌভাগ্য গতিকে চাইনিজ কয়েনৰ জৰিয়তে আপোনাৰ ঘৰখনক ভৰপূৰ কৰক ইতিবাচক শক্তি ধন আৰু সৌভাগ্যৰে হয় ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় এতিয়া ওৱান্স এণ্ড টেম্পাৰেঞ্চ ধনুৰাশি চেটিৰিয়াছ আজি পাৰিবাৰিক অশান্তিৰ যুগ কৰ্মত শনিৰ দৃষ্টি পৰাৰ বাবে মধ্যম ফল সিমান ভাল ফল নাপায় সন্তানৰ শুভ ফল ভ্ৰমণত শুভ ব্যৱসায় বাণিজ্যত লাভৱান হ'ব পাৰিব আজি ধনুৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰত ক'লা কাপোৰ দান কৰক অৰেঞ্জ কালাৰ ব্লেক কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি এতিয়া আহক মকৰ ৰাশিলৈ ওৱান্স এণ্ড ওৱান্স কেপ্ৰিকৰ্ণ আজি নিবনুৱাসকলৰ বাবে শুভ দিন ঘৰত আলহীৰ আগমন ছুটি ভ্ৰমণ হ'ব পাৰে বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন প্ৰেমত মধ্যম ফল আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ খাৰু এটা সোঁ হাতত পিন্ধক পাৰ্পল কালাৰ লাকি মেৰুণ কালাৰ আনলাকি কুম্ভ ৰাশি একুৰিয়াছ ওৱান্স এণ্ড পেণ্টিকলছ আজি আপোনাৰ দুৰ্বলতাৰ বাবে অইন লোকে সুযোগ ল'ব পাৰে সাৱধান হওক পাবলগীয়া ধন ঘূৰাই পাব বিয়া বাৰুৰ যোগাযোগত শুভ প্ৰেমত ভুল বুজাবুজি থাকিব গল্ডেন কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া আহিছোঁ মীন ৰাশিলৈ চ'ৰ্টছ এণ্ড পেণ্টাকলছ আজি যান বাহন ক্ৰয় কৰিব পাৰে ব্যৱসায় বাণিজ্যত উন্নতি ধনাগম বৃদ্ধি দাম্পত্য জীৱনত সুখ লাভ বিদ্যাত মধ্যম ফল প্ৰেমত আনন্দ লাভ ক্ৰীম কালাৰ লাকি ৰেড কালাৰ আনলাকি ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদা যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব হয় মনত ৰাখিব এভৰি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত থাকোঁ আপুনিও আপোনাৰ কুৱেশ্যনখিনি পোনপটীয়াকৈ মোলৈ কৰিব পাৰিব যদি আপুনি ফেচবুক পেজ চাৰ্চ কৰে কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আগতীয়াকৈ এপইণ্টমেণ্ট লৈ ল'ব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ দিনটো আপোনাৰ শুভ হওক